गुड मर्निंग छात्र छात्रीসকল আমি পার্শ্ব স্পিচ সম্পর্কে তো কিছু আলোচনা করা নাই যদিও আজি আমি কম্পেরিজন অফ এডজেক্টিভ ইয়াৰ ওপৰত অকণমান আমি ডিসকাস কৰিম। এতিয়া প্ৰথমে আমি এডজেক্টিভলৈ যাম। এডজেক্টিভটো আমাৰ পার্শ্ব স্পিচৰ এটা অংশ। It is a part of our sentence. Then it a parts of speech তারা এই adjective কি কাম করে? এই নাউনক কোয়ালিফাই করে। এই নাউনৰ আগত বহি কোয়ালিফাই কৰে। নাউনৰ আগত থাকি এই নাউনক কোয়ালিফাই কৰে। কেনেকৈ কোয়ালিফাই? নাউনৰ দোষ গুণ সংখ্যা পৰিমাণ ইত্যাদি যিটো বুজায় তাকে আমি কি বুলি কওঁ? অসমীয়াত আমাৰ ডেফিনেশ্যন আছে, তাকে এডজেক্টিভ বুলি কওঁ। এতিয়া আমাৰ এডজেক্টিভৰ 5 প্ৰকাৰৰ এডজেক্টিভ। এডজেক্টিভ অফ কোৱালিটি, এডজেক্টিভ অফ কোৱান্টিটি, এডজেক্টিভ অফ নাম্বাৰ, ডেমনষ্ট্ৰেটিভ এডজেক্টিভ এণ্ড ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ। আমি এই 5 প্ৰকাৰৰ এডজেক্টিভবোৰৰ বিষয়ে হয়তো কেতিয়াবা বেলেগ ক্লাছ এটাত আমি ডিসকাস কৰিম। এইবোৰ আমাৰ এডজেক্টিভ আছে আৰু এইবোৰৰ কাম কি? যেনেকৈ ধৰা নিতা ইজ এ সিংগাৰ, মই কৈছো, আন এজনে কৈছে নিতা ইজ এ গুড সিংগাৰ। নিতা ইজ এ সিংগাৰ এজনে কৈছে, আন এজনে কৈছে কি? Nita is a good singer. ইয়াত তো নাউন, সিঙ্গার নাউন, নাউনের আগত একো দিয়া নাছিল 1 নম্বৰ সেন্টেন্সত। তা 2 নম্বৰ সেন্টেন্সটো কি হল? নাউনৰ আগত কি হল? গুড আহি গল। গুড আহি কি কৰিছে? এই নাউনক কি কৰিছে? কোয়ালিফাই কৰিছে। কেনেকুৱা সিঙ্গার? গুড সিঙ্গার। এই নাউনৰ আগত থাকি নাউনক কোয়ালিফাই কৰে। যেতিয়া নাউনৰ আগত নাথাকাকৈ এডজেক্টিভ নোহোৱাকৈ আমাৰ সেন্টেন্স আছে, কিন্তু 2 নম্বৰ সেন্টেন্সত চাই লোৱা এই নাউনৰ আগত বহিছে আৰু নাউনক কোয়ালিফাই কৰিছে। এডজেক্টিভৰ কাম সেইটোৱেই। আৰু নাউনৰ আগত থাকি নাউনক কোয়ালিফাই কৰি আমি নাউনক আৰু বেছি ভালকৈ আমাক জানিব দিয়ে ই কেনেকুৱা বস্তু। নাউনটোক আৰু বেছি ভালকৈ জানিব দিয়ে। এতিয়া আমি আজি ডিসকাস কৰিব লোৱা বিষয়টো, আমি এই 5 প্ৰকাৰৰ এডজেক্টিভ আছে, এই 5 প্ৰকাৰৰ এডজেক্টিভ সম্পৰ্কত আমি আজি ডিসকাস নকৰো। আমি ডিসকাস কৰিম এডজেক্টিভ যিটো আমি পাইছো, ধৰা ইয়াৰ কিমান ভাল। এতিয়া ভাল বুলি কৈছো গুড সিঙ্গার, তাতকৈ আৰু বেছি ভাল যদি ক'বলৈ যায় তা গুডৰ আমাৰ কি আছে? ইয়াত যদি ডিগ্ৰীটো আৰু বেছি বঢ়াব যায় তেতিয়া গুডতকৈ আৰু বেছি ভাল কি আছে? বেটাৰ। আৰু তাতকৈ যদি সবচেয়ে বেছি ভাল যদি ক'বলৈ যায় তেতিয়া আমাৰ কি আছে? বেষ্ট। এতিয়া এডজেক্টিভৰ কম্পেৰিজন অফ এডজেক্টিভ বোলা বস্তুটো এইটোৱেই, গুড, বেটাৰ, বেষ্ট। তাৰপিছত এনে ধৰণৰ আমাৰ যদি কয় টল, টলাৰ, টলেষ্ট, ফেট, ফেটাৰ, ফেটেষ্ট, এনেকৈ হাৰ্ড, হাৰ্ড, হাৰ্ডাৰ, হাৰ্ডেষ্ট, তেনেকৈ তোমালোকৰ এডজেক্টিভৰ আমাৰ লিষ্টে আছে, কম্পেৰিজনৰ লিষ্ট আছে। কম্পেৰিজন অফ এডজেক্টিভ বুলি কৈছো, ইয়াৰ আমাৰ এটা লিষ্ট আছে। এই লিষ্টটো আমাৰ কি? এইটো বাই হাৰ্ট কৰিব লাগিব, মুখস্থ কৰিব লাগিব। এতিয়া আজি আমি ডিসকাস কৰিব লগা টপিকটো হৈছে কি? আমাৰ ধৰা সেন্টেন্স এটা দিছে, তাৰ মিনিংটো কোনো সলনি নোহোৱাকৈ, উইদাউট চেঞ্জিং ইটস মিনিং, we have to convert this sentence into another degree. এটি আমাৰ ইয়াৰ ডিগ্ৰী আছে। এবাৰক আমি কি বুলি কম? যিয়ে এই গুড, ধৰি লোৱা এই গুডকে কাৰো সৈতে কম্পেয়াৰ কৰা নাই।
Nita is a good singer. তাই কারো সৈতে নিতাৰ কম্পেয়াৰ ইয়াত হোৱা নাই। যদি মই কওঁ চাই লোৱা Nita is better than Gita. এতিয়া মই কৈছো Nita is better than Gita. Nita is a good singer এটা মই সেন্টেন্স কৈছিলো এতিয়া জাস্ট মই গুডৰ কম্পেৰিজনটো আমি সেন্টেন্সত কেনেকৈ লিখো এতিয়া Nita is better than Gita বুলি কৈছো এতিয়া Nita গীতাতকৈ বেটাৰ দুটাৰ মাজত যেতিয়া কম্পেৰিজনটো আহি যায় তেতিয়া গুড এই যাৰ লগত কোনো কম্পেৰিজন নাই তাক আমি পজিটিভ ডিগ্ৰী বুলি কওঁ যেতিয়া কম্পেৰিজন আহিব দুটাৰ মাজত যদি কম্পেৰিজন আহি যায় তেতিয়া দুটাৰ মাজত কম্পেৰিজন যেতিয়া অহাৰ লগে লগে কি হ'ব তাক আমি কি বুলি কওঁ কম্পেৰিটিভ ডিগ্ৰী আৰু এটা পজিটিভ আৰু এটা কম্পেৰিটিভ হোৱাৰ পিছত যেতিয়া আমি গুড বেটাৰ বেষ্ট পাইছিলো এই বেষ্টটোক আমি কি বুলি কওঁ সুপাৰলেটিভ ডিগ্ৰী গুড বেটাৰ বেষ্ট টল টলাৰ টলেষ্ট এনেকৈ পজিটিভ কম্পেৰিটিভ দুটাৰ মাজত তুলনা হোৱাৰ লগে লগে কম্পেৰিটিভ আহিব আৰু যদি সবচে ভাল বা সবচে বেয়া যেই নহয় ই যদি হয় তেতিয়া কি হ'ব কি সুপাৰলেটিভ ডিগ্ৰী এনেকৈ আমাৰ লিষ্ট আছে ডিগ্ৰী এই আমাৰ এডজেক্টিভৰ যিবোৰ আমাৰ কম্পেৰিজন of adjective তার আমার একটা লিস্ট আছে সেই লিস্টটো আমি প্রথমে কমপ্লিট জানি লব লাগিব আর এটা কিতাপত দিয়া আছে এটা মুখস্থ কৰিব লাগিব তে নেক্সট আমাৰ আজিৰ আসল টপিকছটোলে আমি যাম আমাৰ যেটো কম্পেৰিজন অফ এডজেক্টিভ এই সম্পৰ্কত আমাক এনেকুৱা কিছুমান দিয়ে Nita is the best singer of the school. এই সেন্টেন্স আমাকে এটা দিলে Nita is the best singer of the school. এইটো কোন ডিগ্ৰীত আছে বুলি ক'লে কোৱাৰ লগে লগে আমি যিটো কম্পেৰিজন অফ এডজেক্টিভ আমি কৈছো ইতিমধ্যে মই কৈছো সেইটো লিষ্টটো আমি মুখস্থ কৰিব লাগিব আৰু এইটো আমাৰ বেষ্ট যেতিয়া আমি দেখিম দেখাৰ লগে লগে আমি গম পাম এইটো গুডৰ সুপাৰলেটিভ ডিগ্ৰী হৈছে বেষ্ট আৰু সুপাৰলেটিভ ডিগ্ৰী লিখোতে সদায় আমি এটা মন কৰিব লাগিব সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি হয় দা আৰ্টিকলটো বহিব সুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় কি বহিব দা আৰ্টিকল বহিব আৰু এই আৰ্টিকল আৰু এইটো এইখিনি দেখাৰ লগে লগে আমি গম পাম এইটো সুপাৰলেটিভ ডিগ্ৰী ইয়াৰ মিনিংটো কি হৈছে Nita is the best singer of the school. এতিয়া Nita স্কুলৰ আটাইতকৈ বেষ্ট সিঙ্গাৰ আটাইতকৈ ভাল সিঙ্গাৰ বুলি কৈছে এতিয়া তোমালোকক ক'ব টাৰ্ন ইনটু এ পজিটিভ ডিগ্ৰী বুলি কয় তাক তুমি যদি Nita is a good singer of the school যদি এনেকে তুমি আনসার দিয়া Nita is the best singer of the school ইয়াৰ যদি তুমি আনসার দিলা Nita is a good singer of the school ইয়াৰ মিনিং to চাই লোৱা Nita is the best singer of the school Nita স্কুলৰ আটাইতকৈ ভাল গায়ক
আৰু নিতা ইজ এ গুড সিঙ্গাৰ অফ দ্য স্কুল। নিতা স্কুলৰ ইয়াৰ মিনিংটো নিতা স্কুলৰ এজনী ভাল গায়ক, এজনী ভাল গায়ক আৰু আটাইতকৈ ভাল গায়ক। বহুত পাৰ্থক্য আছে এই দুটাৰ মাজত। ইয়াৰ পজিটিভ ডিগ্ৰী যদি তুমি ইয়াৰ পজিটিভ ডিগ্ৰীটো যদি কৰিব দিয়ে টাৰ্ণ ইনটু এ পজিটিভ ডিগ্ৰী বুলি কয়, আৰু তুমি বেস্ট অন পজিটিভ ডিগ্ৰীটো কৰিলে ঠিক আছে, তুমি এইখিনি কৰিলা, কিন্তু ইয়াৰ মিনিঙৰ সৈতে ইয়াৰ মিনিংটো নিমিলে। এতিয়া মিনিংটো একে ৰাখি আমি যেতিয়া ইয়াক পজিটিভ ডিগ্ৰী কৰিব লগা হয় তেতিয়া আমাৰ কিছুমান সিস্টেম আছে, সেই সিস্টেমত আমি সোমাব লাগিব। এতিয়া সিস্টেমটো কেনেকৈ চাই লোৱা, এইটো আমাৰ হোৱা নাই, ভুল হৈছে। তুমি ক'ব লাগিব no other singer of the school is as good as Nita. তুমি যদি এনেকৈ কোৱা স্কুলৰ কোনো সিঙ্গাৰে নিতাৰ সমান ভাল নহয়, যদি তুমি এনেকৈ কোৱা, ইয়াৰ মিনিং আৰু ইয়াৰ মিনিং এবাৰ চাই লোৱা। স্কুলৰ কোনো সিঙ্গাৰে নো আদাৰ সিঙ্গাৰ অফ দ্য স্কুল, স্কুলৰ কোনো সিঙ্গাৰে ইজ এজ গুড এজ নিতা, নিতাৰ সমান ভাল নহয়, তাৰমানে নিতা আটাইতকৈ ভাল সিঙ্গাৰ। ইয়াৰ মিনিং আৰু ইয়াৰ মিনিংটো এইবাৰ কিন্তু চেম হৈ গৈছে। নো আদাৰ সিঙ্গাৰ অফ দ্য স্কুল is as good as Nita, or Nita is the best singer of the school. এই দুইটাৰ মিনিংটো যদি এবাৰ মিলি গৈছে তেন্তে আমাৰ যদি সুপাৰলেটিভ ডিগ্ৰীৰ পৰা পজিটিভ যদি আমি কৰিব লাগে তেন্তে আমাৰ সিস্টেমটো কেনেকৈ পাইছে, এতিয়া নো আদা আমি ইউজ কৰিব লাগিব। নো আদা কি বুলি কৈছে, সিঙ্গাৰ, নো আদা সিঙ্গাৰ কোৰ অফ দ্য স্কুল is as good as Nita. আৰু আমি কিছুমান এক্সাম্পল চাই লওঁ। Mumbai is the biggest city in India. Mumbai is the biggest city in India. আমার কইছে এইটো তোমাক টার্ন ইনটু এ পজিটিভ, আমি পজিটিভ আর সুপারলেটিভ প্রথমে করব। এটা টার্ন ইনটু এ পজিটিভ ডিগ্রি আমাক কইছে, এ চাই ল টার্ন ইনটু এ পজিটিভ ডিগ্রি যদি আমাক কইছে মুম্বাই ইজ দ্য বিগেস্ট সিটি ইন ইন্ডিয়া, এইটো কোন ডিগ্রিত আছে প্রথমে আমি চিনি পাব লাগিব। কম্পারেটিভ আছে নেকি, চিনি পাব লাগিব। নাই কি নাই, কিয় নাই কম্পারে, আমার এই বিগ আর বিগেস্ট আমার সুপারলেটিভ ডিগ্রিত আছে, আর আমার সুপারলেটিভ ডিগ্রির আগত কি হব লাগিব, দ্য আর্টিকেল লাগিব, আর দ্য আর্টিকেলটো আমার ইয়াত আছে। এতিয়া দুইটা যদি মিলি গৈছে আমি এতিয়া ইয়াক কি কৰিম, পজিটিভ ডিগ্রিলে আমি কনভার্ট কৰিম, কিন্তু মিনিংটো আমার একে হব লাগিব। মুম্বাই ইজ এ গুড এ বিগ সিটি ইন ইন্ডিয়া লিখিলে নহব। আমি আনসারটো কেনেকৈ হ'ব লাগিব, নো আদাৰে আমাৰ আৰম্ভ হ'ব লাগিব। নো আদা কি কিহৰ কথা কৈছে, সিটি, সিটি কোৰ ইন ইন্ডিয়া, in India, ki no other city in India is as big as
Mumbai. No other city in India is as big as Mumbai. আমার মিনিং টু একে থাকি ইন্ডিয়ার কোনো শহরে মুম্বাইৰ সমান ডাঙৰ নহয় আৰু মুম্বাই ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ চহৰ মুম্বাই ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ চহৰ মুম্বাইৰ কোনো চহৰে মুম্বাইৰ সমান ডাঙৰ নহয় ইণ্ডিয়াত মুম্বাইৰ সমান ডাঙৰ মিনিং দুইটা একে হৈ গৈছে তেন্তে সেন্টেন্সটো আমাৰ কারেক্ট হল আমার এটো কি হল পজিটিভ ডিগ্রি আমি দুইটা পজিটিভ ডিগ্রি করতে কি করিছো নো আদারে আমি কি কইলো আরম্ভ করব এতে আমি ইয়া কম্পারেটিভ ডিগ্রি লই যাম যদি আমার কয় টার্ন ইনটু এ কম্পারেটিভ যদি কয় আমি নো আধারে আরম্ভ করিব পারি কম্পারেটিভ ডিগ্রি আরম্ভ করিব পারি no other city in India is यालो कि हमार एके थकी no other city in India is no other city in India is या तो एके थकी कोनो प्रॉब्लम हुआ ना कोनो चेंज करिब लगा हुआ ना ই আমাকে দেখি কম্পারেটিভ ডিগ্রি কইছে নো আদার সিটি ইন ইন্ডিয়া ইজ আমার বিগার কম্পারেটিভ ডিগ্রি দিব দি আমাক কি বিগেস্ট পাইছো যেহেতু ইয়ার বিগার কম্পারেটিভ আমার কি বিগার দেন আমি দেন স্পেলিং তো মন করিব লাগিব টি এইচ এ এন দেন Mumbai. No other city in India is bigger than Mumbai. Or, ইয়াক তোমালোকে আৰু এটা হিচাপত লিখিব পাৰিবা কোনটো সহজ হ'ব সেইটো লিখিলে হ'ল Mumbai is bigger than any other city in India. এটা সাগা তোমার সহজ কোনটো হ'ব no other city in India is bigger than Mumbai or Mumbai is bigger than any other city in India. যেনেকৈ নিতাৰ ক্ষেত্ৰত আমি কি বুলি কৈছো নিতা ইজ দা বেষ্ট সিঙ্গাৰ সেইটো আছিল আমাৰ সুপাৰলেটিভ ডিগ্ৰী তাক আমি যদি কম্পারেটিভ ডিগ্ৰী কৰিব লগা হয় তেতিয়া আমি কি কৰিম নিতা ইজ নিতাৰ ক্ষেত্ৰত আমি কৈছো যেহেতু নিতা ইজ কি better Nita is better than any other beta sing Nita is better than any other girl of the school like কি বা ছিলাম হয় না এটা আমি আকো আমি করিলাম তাক আমি নেক্সট টাইম আকো করিলাম এটা প্রথমে এই গো চাইলো আমার সিস্টেমটো মুম্বাই ইজ দা বিগেস্ট সিটি ইন ইন্ডিয়া আমি এটো পাইছিল নো আদার সিটি ইন ইন্ডিয়া ইজ এজ বিগ এজ মুম্বাই তাৰপিছত আমাৰ কম্পারেটিভটো আমি দুই ধৰণে করি চাইলো এতিয়া নেক্সট আমি আৰু কিছুমান এক্সাম্পল লৈ লম Nita is the best singer of the school. আমি এই ইয়াকাই লৈ লৈছো এতিয়া ইয়াক আমি এটা ইয়াৰ আমি কম্পারেটিভ ডিগ্ৰীটো কৰিলো ইয়াৰ আমি পজিটিভ কৰিছো নো আদাৰ singer in the school of the school is
as good as Nita. আমি পাইছো no other singer of the school is as good as Nita. আমি আনসারটো কৰিছো। এইবাৰ আমি কৰিম ইয়াক যদি কয় turn into a comparative degree। এটা চাই লও কেনেকৈ comparative degree লাগে। আমি দুই ধৰণে কৰিম আৰু no other singer of the school is best of positive degree এটি আমার comparative degree কইছো no other singer of the school is better than Nita. No other singer of the school is better than Nita, or Nita is better than any other singer of the school. এই আমার আবার যেটা एग्जांपल আছিল নিতার আমি কি করেছিল পজিটিভ ডিগ্রি লইছিল তাকে এই লক্ষ্যে একে एग्जांपलটুক আমি দিয়া কম্পারেটিভ ডিগ্রি লইছি সাইলবা no other singer of the school is better than Nita, or Nita is better than any other singer of the school. এতিয়া এই সুপারলেটিভ ডিগ্রি থাকা সেন্টেন্সটোর মিনিং আর এই দুটা কম্পারেটিভ ডিগ্রি থাকা সেন্টেন্সৰ মিনিং মিলি গৈছে কেনেকৈ নিতা স্কুলৰ আটাইতকৈ বেষ্ট সিঙ্গাৰ আৰু কোনো সিঙ্গাৰে নিতাৰ সমান ভাল নহয় নো আদাৰ স্কুলৰ কোনো সিঙ্গাৰে নিতাৰ সমান ভাল নহয় no other singer of the school is better than Nita, or Nita is better than any other singer of the school. আমি এটা বেসিক আইডিয়া অকণমান আমি লৈছো এতিয়া আৰু আমাৰ কৰিবলগাখিনি আছে एग्जांपल আছে ধৰা ইয়াতো আমি এনেকুৱা পাইছো good, better, best, I mean big, bigger, biggest. এটা আমি পাইছো এটা কিছুমান আছে আমাৰ ইন্টেলিজেন্ট বিউটিফুল এনে আৰু বহুত আছে যারা আমি ইন্টেলিজেন্ট আর ইন্টেলিজেন্টেস্ট আমি লিখিব নোৱাৰো বা বিউটিফুল আর বিউটিফুলেস্ট আমি লিখিব নোৱাৰো তাৰ বাবে আমি কি কৰিছো ইন্টেলিজেন্ট মোর ইন্টেলিজেন্ট মোস্ট ইন্টেলিজেন্ট বিউটিফুল মোর বিউটিফুল মোস্ট বিউটিফুল এনে ধৰণৰ সিস্টেম আমাৰ আছে আমাৰ লিস্ট ডিগ্ৰী যেটো কম্পাৰিজনৰ লিস্ট আছে তাত গোটেইখিনি লিখা আছে এতিয়া ইয়াক আমি কেনেকৈ কৰিম ইয়াক যদি আমি পজিটিভ বা কম্পারেটিভ ডিগ্রি লৈ যাম পজিটিভ লৈ যাম প্ৰথমে পজিটিভ ডিগ্রি কি হ'ব কুনাল ইজ মোস্ট ইন্টেলিজেন্ট বয় ইন দা ভিলেজ আমাৰ ফর্মুলা হলে কি হ'ব নো আদার বয় গুড অফ দা ভিলেজ no other boy of the village is কি বলে কেছে as intelligent as
other boy of the village is as intelligent as Kunal. গাঁৱৰ কোনো ল'ৰাবোৰেই কুণালৰ সমান ইণ্টেলিজেণ্ট নহয়। ইণ্টেলিজেণ্ট গাঁৱৰ আটাইতকৈ কুণাল আটাইতকৈ ইণ্টেলিজেণ্ট। কুণাল গাঁৱৰ আটাইতকৈ ইণ্টেলিজেণ্ট। আৰু ইয়াত কৈছে কি গাঁৱৰ কোনো ল'ৰাবোৰেই কুণালৰ সমান ইণ্টেলিজেণ্ট নহয়। আমাৰ ইয়াত কৈছে ইণ্টেলিজেণ্টটো পজিটিভ ডিগ্ৰীত আহিছে, আমি পজিটিভ ডিগ্ৰী কৰিব গৈছিলোঁ। আৰু আমাৰ ইয়াতটো কি হৈছে ইণ্টেলিজেণ্টটো তাৰ আগত কৈছে মষ্ট ইণ্টেলিজেণ্ট সুপাৰলেটিভ ডিগ্ৰী। ইয়াত এতিয়া কম্পেৰিটিভটো আমি কি কৰিম চাই এইটো আমাৰ সুপাৰলেটিভ, এইটো আমাৰ পজিটিভ, এতিয়া আমাৰ কি হ'ব কম্পেৰিটিভটো কেনেকুৱা। কম্পেৰিটিভ আমাৰ যিকোনো হিচাপত আৰম্ভ কৰিলে হ'ব Kunal is more intelligent than any other boy of the village. Kunal is more intelligent than any other boy of the village. তেন্তে আমি কি পালো ইয়াত more intelligent পাইছো, more intelligent। ইয়াত most intelligent আছিল, আমাৰ ইয়াত কি পাইছো সুপাৰলেটিভ ডিগ্ৰী। পজিটিভত কি পাইছো অকল most intelligent পজিটিভত কোনো কম্পেয়াৰ কাৰো সৈতে কম্পেয়াৰ হোৱা নাই। সেইকাৰণে তাক কি বুলি কৈছে যাৰ কাৰো সৈতে কম্পেয়াৰ হোৱা নাই তাক কি বুলি কৈছে পজিটিভ। আৰু যাৰ কম্পেয়াৰ হৈ গৈছে হয় না আনবোৰৰ সৈতে যেতিয়া তাৰ কম্পেয়াৰ হৈ গৈছে তাক কি বুলি কৈছে কম্পেৰিটিভ। কিন্তু মিনিংটো আমাৰ একেই হৈ গৈছে। কুণাল ইজ মোৰ ইণ্টেলিজেণ্ট দেন এনি আদাৰ বয় অফ দ্য ভিলেজ। গাঁৱৰ যিকোনো ল'ৰাতকৈ কুণাল কি বেছি ইণ্টেলিজেণ্ট হয় না। অৰ নো আদাৰ বয় ইন দ্য ভিলেজ ইজ more intelligent than Kunal. গাঁৱৰ কোনো ল'ৰাবোৰেই কুণালতকৈ বেছি ইণ্টেলিজেণ্ট নহয়। No other boy of the village is more intelligent than Kunal. No other boy of the village is more intelligent than Kunal. Kunalor সমান কোনো লৰাই কোনো গাঁৱৰ লৰাই কুণালৰ সমান কুণালতকৈ বেছি ইণ্টেলিজেণ্ট নহয়। গাঁৱৰ কোনো ল'ৰাই কুণালতকৈ বেছি ইণ্টেলিজেণ্ট নহয়। তেন্তে আমি ইণ্টাৰচেঞ্জ অফ ডিগ্ৰী যদি আমাৰ আহি পৰিব আমাৰ এটা চেণ্টেন্সটো তাৰ মিনিং চেঞ্জ নকৰাকৈ আমি পজিটিভৰ পৰা কম্পেৰিটিভ বা সুপাৰলেটিভ ডিগ্ৰী আমি নিব লাগিব। আমি এতিয়া অকল সুপাৰলেটিভৰ পৰা পজিটিভলৈ আনিছো বা কম্পেৰিটিভলৈ আনিছো। কেতিয়াবা আমি পজিটিভৰ পৰা সুপাৰলেটিভলৈ নিব লাগিব বা কেতিয়াবা কম্পেৰিটিভৰ পৰা আমি পজিটিভলৈ আনিব লাগিব বা কম্পেৰিটিভৰ পৰা আমি কি কৰিব সুপাৰলেটিভলৈও নিব লাগিব। আৰু কিছুমান আমাৰ নীতি আছে নিয়মবোৰ আছে যাৰ আমি ধৰা মাছ আৰু মেনি। মাছটো কিয়াক বুজায় যেটা বেশি বেশি বুঝাতে আছে মাছ। মাছ আর যেটা কম্পারেটিভ ডিগ্রি কি হবে মাছ সেইবোৰত আমি জানিব লাগিব। এইটো আমাৰ ডেটাৰমিনেণ্টত কাম আহিব। মাছৰ কম্পাৰেটিভ হৈছে কি মোৰ আৰু সুপাৰলেটিভ হৈছে কি মোষ্ট। মেনিৰো তেনেকৈ মেনি মোৰ মোষ্ট। যদি লিটিল থাকে সেইটো আমাৰ ডেটাৰমিনেণ্টত কামত আহিব। লিটিলৰ কি হ'ব লিটিল
লেছ লেছটো হৈছে আকৌ আমাৰ কি কম্পেৰিটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীটো কি লিটিলৰ লিষ্ট লিটিল লেছ লিষ্ট much more most many more most এনেকৈ আমি একেটা ক্লাছতে আমাৰ এই ডিগ্ৰী অফ কম্পেৰিজন আৰু কিছুমান আছে আৰু এই এটা নিয়মৰ আমি কৰিলো আৰু কিছুমান নিয়ম আছে একেটা ক্লাছতে আমাৰ এইটো সম্পূৰ্ণ হ'ব নোৱাৰে গতিকে মই নেক্সট ক্লাছত তোমালোকক আৰু কিছুমান নিয়ম যিবোৰ আছে সেইবোৰ মই ডিটেইল তোমালোকক কম তেন্তে আজি আমাৰ যিটো কম্পেৰিজন অফ ডিগ্ৰী কম্পেৰিজন অফ যিটো এডজেক্টিভ তাৰ সম্পৰ্কত আমি কিছু আভাস পাইছো আমাৰ এডজেক্টিভবোৰৰ কি আছে পজিটিভ ফৰ্ম কম্পেৰেটিভ আৰু সুপাৰলেটিভ যেনেকৈ ভাৰ্বৰ আমি প্ৰেজেন্ট পাষ্ট পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি পাইছিলোঁ তেনেকৈ এডজেক্টিভৰ আমাৰ কি তিনিটা ফৰ্ম আছে তেনেকুৱা তিনিটা ফৰ্ম পজিটিভ কম্পেৰিটিভ আৰু সুপাৰলেটিভ এইবোৰ সম্পৰ্কত আমি নেক্সট ক্লাছত আমি ডিটেইল আলোচনা কৰিম